ছাত্ৰ ছাত্ৰীসকল বাবল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 মেথছৰ অনুশীলনী 2.2 দিয়া কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 সমূহ প্ৰশ্নৰ সমাধান কৰি উলিয়াম। গতিকে তোমালোকে অতি মনোযোগেদি চাই যাবা। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 হয় আৰু x = -1 হয় আৰু x = 2 হয়। গতিকে কুৱেশ্যন নম্বৰ 1টোত মই লিখি ল'ম 5x - 4x² + 3। অ'কে, যেতিয়া কি কৈছে x = 0 হয়, 2 নম্বৰটো দিয়া আছিলে x = -1 হয়, আৰু 3 নম্বৰটো দিয়া আছে x = 2 হয়, তো -1 হয়। অ'কে, এতিয়া আমি সলিউশ্যন লিখিম। 1ৰ কাৰণে সলিউশ্যন ইয়াত p of x equal 5x - 4x² + 3 হয়নে? আৰু x = 0। তেনে x = 0 মানৰ বাবে আমি মান নিৰ্ণয় কৰিব লাগে, হয়নে? আৰু x = 0ৰ বাবে তোমালোকে কি লিখিব লাগিব? x = 0ৰ বাবে p of x ৰ মান হ'ল কি বুলি লিখিম আমি? ইয়াৰ পৰা লিখি দিছোঁ। অ'কে, p of 0 equal, যিহেতু আমাৰ x = 0 দিয়া আছিলে, p of 0 equal 5 × 0 plus minus 4 × 0² plus 3। 5 0 0, 5 0 0, আৰু 0² হ'লে 0 হয়, 4 0 0 plus 3। গতিকে আমাৰ আনসাৰটো কিমান হ'ব? 3। টু দিয়া আছে x = -1। সলিউশ্যন ইয়াত p of x কিমান দিয়া আছে আমাক? 5x - 4x² + 3। আৰু লিখিম কি বুলি? x = -1ৰ বাবে p of x ৰ মান হ'ল কি? p of -1 ন ইকুৱেল 5 × -1 minus 4 × -1² plus 3। 5 × 5 -5 হৈ যাব, মাইনাছ যিহেতু আছে, আৰু এইফালে এইটো 1² প্লাছ হৈ যাব। তেনেহ'লে 4 × 4 plus 3
কিমান হৈ যাব মাইনাছে প্লাছ কিন্তু 5ৰ আগত মাইনাছ চিন থকাৰ কাৰণে মাইনাছ হ'ব -9 + 3 ইকুৱেল -6 এতিয়া কুৱেশ্যন নম্বৰ 3 x ইকুৱেল কি দিয়া আছিলে 2 দিয়া আছিলে হয়নে ইয়াত p of x equal 5x minus 4x square plus 3 আৰু কি দিয়া আছে x equal 2 হয়নে x equal 2 দিয়া আছে সৰি x equal 2 দিয়া আছে তেনেহ'লে x equal 2 বাবে আমাৰ p of x ৰ মান হল বুলিও লিখিব পাৰা মান হল কিমান p of 2 তেনেহ'লে 5 into 2 minus 4 2 square plus 3 5 দুগুণে কিমান হয় 5 2 * 10 minus 2 2 * 4 মানে 2 2 গুণ 4 4 4 গুণ 16 plus 3 ইয়াত 10 এইফালে 16 সৰি এইটো মই প্লাস কৰি দিব লাগিছিল আৰু 16ৰ পৰা 10 গুচি গ'লে বা এইটো 13 ন 10 3 13 minus 16 কিমান থাকিলে -3 এটাই তোমালোকৰ আনসাৰ গতিকে কোৱেশ্চন নম্বৰ 1 ডেফিনিশ্যন এতিয়া কোৱেশ্চন নম্বৰ 2 দিয়া আছে কি বুলি দিয়া আছে কোৱেশ্চন নম্বৰ 2 যে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p of 0 p of 1 আৰু p of 2 নিৰ্ণয় কৰা p of y equal y square minus y plus 1 দিয়া আছে ওকে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 1ত কি দিয়া আছে p of y equal y square minus y plus 1 কিহৰ কাৰণে উলিয়াব লাগে আমি p of 0 p of 0 আৰু কি দিয়া আছে p of 1 আৰু এটা দিয়া আছে আমাক কি p of 2 দিয়া আছে হয় নাই p of 2 দিয়া আছে হয়নে সলিউশন দিয়া আছে p of y equal y square minus y plus 1 এটাকে p of 0 বাবে কি হ'ব দিয়ে আছে আমাক p of 0 হয় নয় এটাকে p of 0 বুলি ডাইরেক্ট লিখি দিছো ওকে p of 0 হলে কি 0 স্কয়ার মাইনাস 0 প্লাস 1 আনসারটি কিমান হ'ব 1 আৰু p of 1 ৰ বাবে কি হ'ব 1 স্কয়ার মাইনাস 1 প্লাস 1 1 ৰ পৰা 1 গুচি গ'লে এইটো 1 1 1 গুণে 1 হ'ব 1 ৰ পৰা 1 গুচিলে 1 থাকিলে ইয়াৰ পৰা 1 ৰ পৰা 1 গুচিলে 0 প্লাস 1 হয় নাই আৰু p of 2 ৰ কাৰণে 2 স্কয়ার মাইনাস 2 plus 1 4 minus 2 plus 1 তেনে আনসারটো কিমান হ'ল
3 4 পৰা 2 গ'লে 2 2 1 3 Question number 2 Question number 2 দি আছে P of t equal 2 plus t plus twice t square minus t cube হয় নে দিয়া আছে p of t equal 2 plus t plus twice t square minus t cube আৰু আমাক কি দি আছে উলিয়াবলৈ p of বুলি লিখি লয় এতেকে t of আমাক কি দি আছিল p of t ৰ কাৰণে t কি দি আছিল 0 এটা দি আছিল তিনটা কন্ডিশন দি আছে 0 1 আৰু 2 হয়নে 0 1 আৰু 2 ৰ কাৰণে 0 ৰ কাৰণে আমি উলিয়াই লম p of 0 এটাকে p of 0 ৰ কাৰণে কি হ'ব 2 plus 0 plus 2 into 0 square minus 0 কিউব তেনে হলে ইয়াত সব 0 হৈ গল 0 স্কয়ার 0 2 0 যা 0 2 শূন্য শূন্য শূন্যৰ পৰা কিউ হলে শূন্যৰ লগত কিউ হলে শূন্য হ'ব গতিকে ইয়াৰ আমাৰ আনসাৰ কি থাকিলে 2 থাকিলে আৰু p of 1 ৰ কাৰণে আমাৰ কি হ'ব 2 plus 1 plus 2 into 1 square minus 1 কিউ ইয়াত 2 একে 3 হল 1 গুণে 1 2 গুণে 2 minus 1 গুণে 1 তেনেহলে 2 3 কিমান হল ইয়াত 2 একে 3 হল 1 গুণে 1 1 2 গুণে 2 হ'ব আৰু 1 2 কিউ হলে 1 হ'ব ওকে 3 2 কিমান হল 5 হল -1 কিমান হল 4 আৰু p of কিমান 2 2 ৰ কাৰণে ওকে p of 2 ৰ কাৰণে আমাৰ কি হ'ব 2 plus twice 2 into 2 square minus 2 কিউ 2 2 কিমান হল 4 2 2 গুণ 4 হয়নে আমাৰ কি হল 2 2 4 হল এফালে 2 2 গুণ 4 4 2 গুণে 8 মাইনাস এটো 2 কিউ হলে 8 হ'ব কাৰণ ইয়াত মই লিখি দিছো সাইডতে চোৱা 2 পূৰণ মানে কিমান 2 টা 3 তিনটা 2 বলে 1 2 3 তিনটা 2 পূৰণ কৰিলে কিমান 2 2 গুণ 4 4 2 গুণে 8 হেতু কাৰণে ইয়াত 8 হল 8 ৰ পৰা 8 চলে গ'ল শূন্য গতিকে আমাৰ থাকিলে কি 4 এটো হৈছে কোৱেশ্চন নম্বৰ 2 এটা কোৱেশ্চন নম্বৰ 3 Question number 3 কি দিয়া আছে p of x equal x cube p of x equal x cube দিয়া আছে p of x equal কি দিয়া আছে x cube এটাকে p of 0 ৰ বাবে আমি 0 এটা দিয়া আছিল আৰু 1 এটা দিয়া আছিল 2 এটা দিয়া আছিল গতিকে p of 0 ৰ কাৰণে আমি কি লিখিম 0 কিউ গতিকে ইয়াৰ আনসাৰটো কি 0 আৰু p of 1 ৰ কাৰণে আমি কি লিখিম 1 কিউব গতিকে ইয়াৰ আনসাৰটো কি হ'ব 1 আৰু p of 2 হলে 2 কিউব হলে কিমান 8 অথনি মই কৰি দিছিলি হয়নে 2 পূৰণ 2 হলে কিমান হয় বুলি কৈছিলে 8 2 3টা আছে কিউব মানে 8
কুৱেশ্যন নম্বৰ 4 দিয়া আছে p of x equal x minus 1 x plus 1 solution দিয়া আছে p of x equal x minus 1 x plus 1 x into x plus 1 minus 1 x plus 1 এই x এদি এই দুটাটো পূৰণ কৰি লৈছো আৰু -1 এদি এই দুটাটো পূৰণ কৰি লৈছো গতিকে ইয়াত x square plus x minus 1 into x minus x minus 1 এটা x ৰ পৰা x গুচিলে ইয়াৰ x স্কয়াৰ থাকিলে x ৰ পৰা x গুচিলে 0 আৰু -1 টো আহি যাব এতিয়া আমি কৰিম এতিয়া p of 0 বুলি ধৰিলে কিমান আমি পাম 0 1 2 দিয়া আছিল আমাক 0 স্কয়াৰ -1 গতিকে আনসাৰটো কি হ'ব -1 এ হ'ব কাৰণ 0 স্কয়াৰ হলে 0 হ'ব -1 ৰ পৰা তো আৰু 0 নাযায় গতিকে -1 এ হ'ব আনসাৰটো ওকে আৰু p of 1 ৰ কাৰণে আমি 1 স্কয়াৰ -1 ইকুৱেল a গুণে a হে হ'ব আৰু 1 ৰ পৰা 1 গুচি গ'লে কিমান থাকিব 0 থাকিব আৰু আমাক কি দিয়া আছিল আৰু এটা কথা কৈছিল 2 p of 2 ৰ কাৰণে 2 স্কয়াৰ -1 হলে কিমান থাকিব 2 2 গুণে 4 বিয়োগ 1 কিমান 3 এই আছিল কোৱেশ্চন নম্বৰ 1 আৰু 2 ৰ সমূহ প্ৰশ্ন ওকে যদি ভিডিওটো চাই কিবা এটা তোমালোকে বুজি পালা তেন্তে চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ